ডোমেইন বা ৰাজহুৱাভাৱে অৱলোকন বা পঢ়িবৰ কাৰণে ব্যৱস্থা কৰিব পৰা হ'ব নে কিছুমান য'ত কপিৰাইটছৰ কনচিকুৱেশ্যন থাকিব সেইবিলাক আমি অকল নিৰ্বাচিত ব্যক্তিৰ কাৰণে আমি মুকলি কৰি দিম। এই গোটেই কথাখিনি আমি গোটেই চালিজাৰি চাই ঠিক কৰিম, কিন্তু মুখ্যতঃ ৰাজহুৱা ব্যৱহাৰৰ কাৰণে এইটো খোলা থাকিব। স্যাৰ কেতিয়াৰ পৰা এইটো চাবলৈ পোৱা যাব, কিমান দিন? আচলতে বস্তুটো যিহেতুকে অনগয়িং, এতিয়া ধৰা আমাৰ 15-20খন কিতাপ আমি ইতিমধ্যে কৰি পেলাইছোঁ। ইফালে তেওঁলোকে এমট্ৰনত তেওঁলোকৰ নিজৰ ইনফ্ৰাষ্ট্ৰাকচাৰটো অলপ কাঠামোখিনি ৰেডি কৰি ল'ব লাগিব, সাজু কৰিব লাগিব। সেইখিনি কৰাৰ পিছতেই আমি ইতিমধ্যে অসম সাহিত্য বা বিভিন্ন শাখাবিলাকক কৈছোঁ, তেওঁলোকৰ অঞ্চলত যিবিলাক সমল আছে কিতাপ পত্ৰ বা তেনেকুৱা ধৰণৰ পাণ্ডুলিপি আপুৰুগীয়া কিতাপ, সেইবিলাক যাতে তেওঁলোকে আমাক সেই সম্বেদটো দিয়ে, এইবিলাকো আমি কৈছোঁ। গতিকে এই সম্বেদবিলাক আহিলে আমি কামত আৰু অগ্ৰগতি লাভ কৰিব পাৰিম। ভাল পাইছোঁ যে এমট্ৰনৰ পৰিচালন সঞ্চালক যাদৱ ডাঙৰীয়া আছে, তেখেতেও লাগি আছে আমাৰ এই প্ৰজেক্টৰ লগত আৰম্ভণিৰে পৰা। আৰু ইতিমধ্যেই আমি অসম সাহিত্য সভাৰ ফালৰ পৰা প্ৰাথমিকভাৱে কিছু কিতাপ পত্ৰ ডিজিটাইজেশ্যন কৰি পেলাইছোঁ ইতিমধ্যে। আৰু আমি ভাবিছোঁ যিমান আমাৰ পুৰণি গ্ৰন্থৰাজি আছে সেইবোৰ একাদিক্ৰমে আমি এনে ডিজিটেল ৰূপত আনিবলৈ পাৰিম আৰু অসমৰ ৰাইজ বা যিকোনো পঢ়ুৱৈৰ কাৰণে আমি আগবঢ়াই দিব পাৰিম। প্ৰথমতে কোনবিলাক কিতাপ আমি এনেকুৱা ধৰণে ভাবিছোঁ যে যিবিলাক অতি পুৰণি লিখনি আছে, পুৰণি মেনাস্ক্ৰিপ্ট বা পাণ্ডুলিপি বা পুৰণি পুথিবিলাক আছে, যিবিলাক নাইকিয়া হৈ যোৱাৰ সম্ভাৱনা হ'ব পাৰে বা ধ্বংস হ'ব পৰাৰ সম্ভাৱনা হ'ব পাৰে, সেইবিলাকক আমি আগভাগ দিম বুলি ভাবিছোঁ। কিন্তু তাৰ লগতে অন্যান্য নতুন ধৰণৰ যিবিলাক পুথিও আমালৈ আহিব, সেইবিলাকো আমি ডিজিটাইজেশ্যন প্ৰজেক্টত সোমাই ল'ব পাৰিম। মানে কোনো ব্যক্তি নিজাকৈ আহিলে সেইবিলাকো নহয়, ইয়াত অসম সাহিত্য সভাৰ এটা ভূমিকা, বৰ ডাঙৰ ভূমিকা হ'ব। সেইটো হ'ল যে এমট্ৰনৰ ফালৰ পৰা যিখিনি টেকনিকেল ছাপৰ্ট থাকিব কাৰিকৰী দিশৰ ফালৰ পৰা, তাত অসম সাহিত্য সভাই কেনেধৰণৰ পুথিপাঁজি আনি দিব লাগিব, কেনেধৰণৰ কোনটো টাইম পিৰিয়ড, কোনটো সময়ত কিতাপ আমি দিম, কেনেকুৱা ধৰণৰ বিষয়সূচী আমি দিম, এই গোটেই কথাখিনি বা মেটা ডেটা বুলি যিটো কয়, কি ধৰণৰ কিতাপ বা ক'ৰ পৰা পাইছোঁ কিতাপখন, এই আটাইবোৰ অসম সাহিত্য সভাই যোগান ধৰিব। গতিকে আমি ভাবোঁ যে নতুন পুথিপাঁজিৰ লগতে পুৰণি পুথিপাঁজি অগ্ৰাধিকাৰ পাব। এইটো কণ্টিনিউৱাছ প্ৰচেছেই হ'ব, এইটো নিৰৱচ্ছিন্নভাৱে চলিব। আৰু যদিও আমি এই চুক্তিখন আমি 2 বছৰৰ কাৰণে কৰিছোঁ, আৰু যিহেতুকে এইটো অনগয়িং প্ৰজেক্ট হিচাপে চিহ্নিত হ'ব, কাৰণ নতুন নতুন সৃষ্টি আহি থাকিব, গোটেইবিলাক আমি আগুৱাই লৈ গৈ থাকিব লাগিব। গতিকে এইটো এটা